সোনাপুৰৰ কচুতলিত খিলঞ্জীয়াৰ ওপৰত জেহাদী কায়দাৰে আক্ৰমণৰ ঘটনা সংঘটিত হৈছে। কচুতলিৰ গুমৰীয়া গাঁৱত সংঘটিত হৈছে ঘটনা আৰু চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে পিতা পুত্ৰ ক্ৰমে নগেন তাৰু আৰু পুত্ৰ অৰবিন্দ তাৰুক ডিঙি কাটি হত্যাৰ চেষ্টা কচুতলিৰ একাংশ উচ্ছেদিত সন্দেহযুক্ত নাগৰিকৰ। ঘটনাৰ সময়ত পুখুৰীত মাছ মাৰি আছিল লোক দুজনে। এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে আৰু যিহেতু আমি জনাই আছো সোনাপুৰৰ কচুতলিত খিলঞ্জীয়াৰ ওপৰত জেহাদী কায়দাৰে আক্ৰমণৰ ঘটনা সংঘটিত হৈছে। আমি দৃশ্যাৱলী দেখুৱাইছো কিদৰে আক্ৰমণ কৰাৰ পাছত কিদৰে এনেদৰে আঘাতৰ চিন প্ৰত্যক্ষ কৰা গৈছে। আমি দৃশ্যাৱলী দেখুৱাইছো পিতা পুত্ৰ ক্ৰমে নগেন তাৰু আৰু পুত্ৰ অৰবিন্দ তাৰুক ডিঙি কাটি হত্যাৰ চেষ্টা কচুতলিৰ একাংশ উচ্ছেদিত সন্দেহযুক্ত নাগৰিকৰ আৰু ঘটনাৰ সময়ত পুখুৰীত মাছ মাৰি আছিল লোক দুজনে। ভয়ংকৰ ঘটনা সংঘটিত হৈছে পুখুৰীত মাছ মৰাক লৈ একাংশ উচ্ছেদিত লোকৰ জিঘাংসাৰ বলি হৈছে। এয়া আমি দেখুৱাই আছো কিদৰে জিঘাংসাৰ বলি হৈছে এই ব্যক্তিগৰাকী আৰু ডিঙিত কিদৰে কটাৰ চিন প্ৰত্যক্ষ কৰা গৈছে। আমি সেই দৃশ্যাৱলী দেখুৱাই আছো কচুতলিৰ গুমৰীয়া গাঁৱত এই ঘটনা সংঘটিত হৈছে। ডিঙি কাটি হত্যাৰ চেষ্টা একাংশ উচ্ছেদিত লোকৰ। অতি দুৰ্ভাগ্যৰ কথা যে ডিমৰীয়াহেন এটা খিলঞ্জীয়া বেল্ট এৰিয়াত আমাৰ এই বেল্টৰ খিলঞ্জীয়া ভূমিপুত্ৰসকল সুৰক্ষিত নহয়। কিছুদিন আগত আপোনালোকে গম পাইছিল যে তাতে গুলীয়াগুলি হৈছিল, কেনেকৈ খিলঞ্জীয়া আৰক্ষীসকলক তেওঁলোকে হাত ভৰি ভাঙি কৰিছিল। আৰু আমি যোৱাকালি সন্ধ্যা সময়ত যিটো ঘটনা হ'ল এইটো অতি মৰ্মান্তিক ঘটনা। গতিকে মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ তৎকালভাৱে ইয়াৰ পৰা উৎখাত কৰক, নহ'লে ইয়াত খিলঞ্জীয়া নিৰাপত্তা নাই। যোৱাকালি যিটো ঘটনা ঘটিছিল বাপেক পুতেকে মাছ মাৰিব যাওঁতে কথা নাই বতৰা নাই তেওঁলোকে চাৰিওফালৰ পৰা আগুৰি ধৰিছে। 15 পৰা 20 জনীয়া দলতে আগুৰি ধৰি তালিবানী জেহাদী, আমি যে টিভিবিলাকত চাই থাকোঁ তালিবানে কেনেকৈ ধৰে, এই পিছফালে হাত বান্ধিছে, হাত বান্ধি আঁঠু কঢ়াই ইমানখিনি সাহস ক'ত পালে। এই পেটলা নামৰ কোনোবা এটা মানুহ আছে, তাৰ পুতেক আছে, সেই পুতেকটো বোলে এইবিলাক কৰিছে। গতিকে অতি সোনকালে ডিমৰাবাসী ৰাইজ একত্ৰিত হওক। ইয়াত কোনো পলিটিক্স কৰি নাথাকিব আপোনালোকে, ইয়াতো পলিটিক্স কৰাৰ সময় নহয়, খিলঞ্জীয়া অস্তিত্বৰ যুঁজ। সন্ধিয়া প্ৰায় 6 মান বজাত গুমৰীয়া অঞ্চলৰ দুই পিতা পুত্ৰই কচুতলি অঞ্চলত মাছ মাৰিবলৈ গৈছিল আৰু সেই সময়তে কেইবাগৰাকীও কচুতলি অঞ্চলৰ উচ্ছেদিত লোকে তেওঁলোকক চাৰিওফালৰ পৰা আগুৰি ধৰি তেওঁলোকক দা জাঠি জোং আদিৰে আক্ৰমণ কৰিবলৈ চেষ্টা কৰে আৰু তালিবানী কায়দাৰে তেওঁলোকক ডিঙি কাটি হত্যা কৰিবলৈ চেষ্টা কৰে। এই ঘটনা অত্যন্ত মৰ্মান্তিক, গৰিহণাযোগ্য, আমি গৰিহণা জনাইছোঁ। আৰু খিলঞ্জীয়া লোকৰ ওপৰত এয়া বহিৰাগত আক্ৰমণ, এনেধৰণৰ আক্ৰমণ প্ৰতিহত কৰিব লাগিব। আৰু এনেধৰণৰ আক্ৰমণৰ জৰিয়তে ডিমৰীয়াৰ ভূমিপুত্ৰসকলক তেওঁলোকৰ ভূমি অধিকাৰৰ পৰা বঞ্চিত কৰিবলৈ পুনৰ একাংশ বহিৰাগত চেষ্টা কৰিছে। একাংশ দালালে পুনৰ এই বহিৰাগত লোকসকলক, যিসকল লোক উচ্ছেদিত হৈছিল তেওঁলোকক পুনৰ মাতি আনি কচুতলিত সংস্থাপিত কৰিবলৈ চেষ্টা কৰিছে। আৰু এনে ঘটনাৰ জৰিয়তে পুনৰ এই অঞ্চলৰ কচুতলি অঞ্চলৰ বা ইয়াৰ আশে পাশে যিসকল খিলঞ্জীয়া লোক আছে তেওঁলোকক এই অঞ্চলৰ পৰা খেদি পঠিয়াবলৈ বা তেওঁলোকক এই অঞ্চলৰ পৰা ভয় ভীতি দেখুৱাই এই অঞ্চলৰ পৰা আঁতৰাই পঠিয়াবলৈ চেষ্টা কৰিছে। গতিকে এই ঘটনাক আমি কঠোৰ ভাষাৰে গৰিহণা জনাইছোঁ আৰু প্ৰশাসনক আমি এই ঘটনাৰ সৈতে জড়িত হৈ থকা সকলো লোকক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি কঠোৰ দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ আমি আহ্বান জনাইছোঁ।